পানীৰ প্ৰবল সোঁতত বা নদীৰ প্ৰবল সোঁতত আপোনালোকে নিশ্চয় চাই পাইছে যে কাঠখৰি ভাহি গৈ আছে নাইবা জীৱ জন্তুৰ মৃতদেহ ভাহি গৈ আছে। কিন্তু এইবেলি উজনি অসমৰ বানপানীত জীৱ জন্তুৰ নিচিনাকৈ মানুহৰ মৃতদেহ ভাহি গৈছিল। কিছুমানৰ আকৌ মৃতদেহ এতিয়ালৈকে সন্ধানহীন, অৰ্থাৎ এতিয়ালৈ পৰিয়ালবৰ্গই সেই প্ৰিয় মানুহজনৰ মৃতদেহটোই বিচাৰি পোৱা নাই আৰু হয়তো এই জনমত চাগে বিচাৰি নাপায়। বহুতো মানুহৰ সপোনৰ ঘৰখন বোকাত পোত খাই গ'ল। বহুতো মানুহৰ সপোনৰ লাখটকীয়া গাড়ীখন একেবাৰে বোকাৰ মাজত বা ক'ৰবাত খালত নৰ্দমাত পোত খাই গ'ল। ইমান বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল এইবাৰ উজনি অসমবাসীয়ে। ভাবিবই নোৱাৰি আমি সেইসমূহৰ কথা বা সেইসমূহৰ দৃশ্য আমি বা ভিডিঅ'সমূহত দেখিলে চকু দি পানী ওলাবলৈ বাধ্য। একচুৱেলি এই বানৰ মূল কাৰণ আৰু এই দুখময় সময়ছোৱাত আমি অসমবাসী এক ভাল লগা দৃশ্য দেখিবলৈ পাইছোঁ। এই দুটা বিষয়বস্তুৰ ওপৰত অলপ চমুকৈ আলোচনা কৰিম। তো প্ৰথমতে ভাল লগা দৃশ্যৰ কথাটো আলোচনা কৰিম। আপোনালোকেতো হয়তো ভাবি আছে যে এনেকুৱা এটা দুখময় সময়ত মই ভাল লগা কি কথা ক'বলৈ বিচাৰিছোঁ। হয়, এই দুখ লগা সময়ছোৱাৰ মাজতে আমি অসমবাসীয়ে দেখিবলৈ পোৱা ভাল লগা বিষয় বা চিত্ৰসমূহ হ'ল এইটোৱে যে আমি অসমত নানা জাতি ধৰ্মৰ লোকে একেলগে বসবাস কৰোঁ যদিও প্ৰথমতে আমাৰ পৰিচয় আহে অসমীয়া। তাৰে ইয়াৰ যেন এক উদাহৰণ নহয়, কিয়নো বিভিন্ন সময়ত ৰাজনৈতিক কাৰণতেই হওক বা বিভিন্ন বেলেগ কাৰণৰ ফলতে হওক বহুতো মানুহে সাম্প্ৰদায়িক বা ধাৰ্মিক দৃষ্টিকোণৰ পৰা মন্তব্য দি অহা দেখিবলৈ পোৱা গৈছে যোৱা কেইটামান বছৰত। কিন্তু এইবেলি এই বানপানীৰ সময়ছোৱাত, অৰ্থাৎ বেয়া বা দুৰ্যোগৰ সময়ছোৱাত কাৰোৰে মুখত এই সাম্প্ৰদায়িকতা বা ধাৰ্মিক দৃষ্টিকোণ নাই। হিন্দুৱে কওক, মুছলিমে কওক বা বেলেগ যি ধৰ্মৰে নকহক কিয়, সকলোৱে একেলগে ওলাই আহিছে সেইখিনি বানগ্ৰস্ত মানুহক সাহাৰ্য কৰিবলৈ বা অলপ সহায় কৰিবলৈ। এতিয়া সকলোৰে মুখত এটাই যে তেওঁলোকক সহায় কৰিব লাগে, ইমান বেয়া পৰিস্থিতিৰ পৰা তেওঁলোকক উঠাই লৈ আহিব লাগে। অকল সকলোৰে মুখত এইটো, কোনো সাম্প্ৰদায়িকতা নাই, ইয়াত কোনো হিন্দু নাই, কোনো মুছলিম নাই, কোনো বেলেগ ধৰ্ম নাই, অকল অসমীয়া আমি নিজৰ ভাই ভনীসকলক সহায় কৰিব লাগিব কিয়নো তেওঁলোক দুখৰ মাজত আছে। তো এইখিনিয়ে আছিল আমাৰ সেই জুবিন দাৰ সোণৰ অসম। জুবিন দাই সদায় ভবা বা সপোন দেখা অসমখন এয়াই নহয় জানো। আপোনালোকক এটা কথা মই ক'ব বিচৰা নাই যদিও মানে দুখ লাগিছে কথাটো ক'বলৈ, তথাপি মই ক'ম সেইটো হ'ল যে এই দুখ লগা সময়ছোৱাত আমি সকলোৱে মনৰ পৰা একলগ হৈ আছোঁ যদিও এই দুখ লগা সময়খিনি পাৰ হোৱাৰ লগে লগে আপোনালোকে চাব সেই আগৰ নিচিনা সাম্প্ৰদায়িকতা, হিন্দু মুছলিম অমুক সমুক সেই কথাবোৰ আকৌ ওলাই আহিব। যি কি নহওক, যেতিয়া পৰিয়ালত দুখৰ সময়ছোৱা হয়, যদিও আগৰ সময়ছোৱাত পৰিয়ালৰ ভাই ককায়নৰ মাজত কাজিয়া থাকে, দুখৰ সময়ত একলগ হোৱা দেখিবলৈ পোৱা যায়। ঠিক একেদৰে আমি এই দুখময় সময়ছোৱাত কিন্তু গোটেই অসমবাসী একলগ হৈছোঁ। আকৌ এই দুখখিনি যেতিয়া শেষ হৈ যাব, সেই আগৰ নিচিনা হুলস্থুলমুখীয়া ধাৰ্মিক সাম্প্ৰদায়িক কথাবোৰ আকৌ যেন ওলাই নাহিব, তাৰ কি গ্যাৰাণ্টি আছে। তো আশা থাকিল এইবেলি যাতে ইমান নহয়, এই একতাৰ এনাৰ্জিৰে আমি চিৰদিন সেই জুবিনময় অসমখন লৈ আগবাঢ়িব পাৰোঁ। এতিয়া আহোঁ মূল বিষয়বস্তুটোলৈ, অৰ্থাৎ এই প্ৰবল বানপানীৰ কাৰণটোক জানিবলৈ চেষ্টা কৰিম। তো এই বিষয়ে অলপ অনুসন্ধান কৰিলে চৰকাৰী ফালৰ পৰা এটা সূত্ৰ পোৱা যায় আৰু বেচৰকাৰী বা বিৰোধীৰ পৰা আন এটা কথা জানিব পৰা যায়। তো যি কি নহওক, এই বিষয়ে জানিবলৈ হ'লে আপুনি প্ৰথমতে অলপ ভৌগোলিক ধাৰণাটো ল'ব লাগিব। সেইটো হ'ল যে এইবেলিৰ সেই বানপানীটো শিৱসাগৰ, নাজিৰা সেইখিনি ওচৰে পাঁজৰে, অৰ্থাৎ তিনিখন জিলাক বেছিকৈ প্ৰভাৱিত কৰিছে, সেইটো আপোনালোকে জানে। এতিয়া কথা হ'ল সেই তিনিখন জিলাৰ গাতে লাগি আছে নাগালেণ্ড ৰাজ্যখন, আৰু আপোনালোকে জানে নাগালেণ্ড ৰাজ্যখন পাহাৰেৰে ভৰপূৰ। এই নাগালেণ্ডৰ পাহাৰৰ ওপৰত ডাঙৰ বিস্ফোৰণ হৈছে, যাৰ ফলত প্ৰবল পানীৰ সৃষ্টি হৈছে আৰু সেই পানীখিনি ব্ৰহ্মপুত্ৰলৈ আহোঁতে মাজতে শিৱসাগৰ, নাজিৰা সেইখিনি অঞ্চল পায়। সেয়েহে এইখিনি অঞ্চলক বহু বেয়াকৈ ক্ষতিগ্ৰস্ত কৰি আহি ব্ৰহ্মপুত্ৰ নদীত পৰিছে। সেইটো হ'ল চৰকাৰী ফালৰ। আৰু বিৰোধীৰ মতে নাগালেণ্ডৰ পাহাৰত কোনো ডাবৰ বিস্ফোৰণ হোৱা নাই। তো বিৰোধীয়ে তিনিটা কথা কৈছে, সেই তিনিটা কথা হ'ল সেই নাগালেণ্ডত দিখৌ হাইড্ৰ' পাৱাৰ প্ৰজেক্ট নামৰ এটি জলবিদ্যুৎ প্ৰকল্প আগৰ পৰা আছিল যদিও 2023 চনৰ শেষৰ ফালে সেই প্ৰকল্পটোক নতুনকৈ নিৰ্মাণ কৰা হৈছিল, অৰ্থাৎ ৰিকনষ্ট্ৰাকশ্যন কৰা হৈছিল, ডাঙৰ কৰা হৈছিল, অৰ্থাৎ 186 মেগাৱাটলৈ ৰূপান্তৰিত কৰা হৈছিল, যাৰ
ফলস্বৰূপে তাত বহুত হেভি পৰিমাণে পাহাৰ খনন কৰা হৈছিল আৰু নিৰ্ময়মান কাম চলি আছিল। সেই কামখিনিত কিবা অলপ বিসংগতি হৈছে বা যথেষ্ট পৰিমাণৰ পানী জমা হৈ আছিল দীৰ্ঘ সময়ৰ পৰা, সেই পানীখিনি এৰি দিয়াৰ ফলত ইমান বেয়াকৈ প্ৰভাৱিত হৈছে আমাৰ এই তিনিখন জিলা। ২ নম্বৰ কাৰণটো হ'ল তাত যথেষ্ট পৰিমাণে গছ গছনি কটা হৈছিল। সেই গছ গছনিবোৰ কটাৰ ফলত পাহাৰবোৰ নষ্ট হৈছিল, যাৰ ফলত বৰষুণৰ পানী তাত আবদ্ধ হ'ব পৰা নাছিল আৰু সেই গছ গছনি কটাৰ বাবে পাহাৰবোৰৰ পৰা ভূমিস্খলন হৈছিল আৰু ভূমিস্খলন হৈ সেই বোকাবোৰ বা গেটবোৰ তললৈ বৈ আহিছে আৰু মানে সেই তিনিখন জিলাৰ ওপৰেদি বৈ আহিছে। আৰু ৩ নম্বৰ কাৰণটো হ'ল যে তাত বোলে অবৈধ কয়লাৰ খনন চলি আছিল। সেই অবৈধ কয়লাৰ খননৰ বাবে পাহাৰ খন্দা হৈছিল আৰু সেই অবৈধ কয়লা খননৰ বাবে পাহাৰৰ যিবোৰ ঠাইত গাঁত কৰা হৈছিল, সেই গাঁতবোৰত যথেষ্ট পৰিমাণে পানী বহু সময় বা দীৰ্ঘ কেইবছৰৰ পৰা জমা হৈ আছিল, যিখিনি ইললিগেল বা অবৈধ আছিল। কিন্তু হঠাতে সেইখিনি সময়ত যেতিয়া বানপানীৰ সৃষ্টি হৈছিল, তাৰ 2 দিন আগত প্ৰবল বৃষ্টিপাত হৈছিল, প্ৰায় 14 পৰা 18 ঘণ্টা সময় নেৰানেপেৰা বৰষুণ হৈছিল, যাৰ ফলত যথেষ্ট পৰিমাণে পানী জমা হৈছিল। যথেষ্ট পৰিমাণে পানী জমা হোৱাৰ ফলত সেই পাহাৰ কটা খনন কৰা অংশখিনি ভাঙি তললৈ বৈ আহিছিল সেই বৰষুণৰ পানীখিনি। আৰু সেই বৰষুণৰ পানী যিখিনি হৈছিল সেইখিনি তললৈ বৈ আহিছিল, যিহেতু গছ গছনি কটা হৈছিল। গছ গছনি কটাৰ ফলত বা অবৈধ পাহাৰ খননৰ ফলত কয়লাৰ গাঁতবোৰত যিবোৰ ডাঙৰ ডাঙৰ প্ৰকাণ্ড গাঁতত পানী আগৰে পৰা জমা হৈছিল, বৰষুণৰ পানী সেই গাঁতৰ পানী সকলোবিলাক পানী বোলে একেলগে ওলাই আহিছিল, আহি এই বানপানী সৃষ্টি হৈছিল। তো যি কি নহওক, চৰকাৰৰ ফালৰ পৰা এটা কথা, বিৰোধী দলৰ বা বিৰোধী নেতাসকলৰ ফালৰ পৰা এটা কথা। তো যি কি নহওক, চৰকাৰী ফালৰ পৰা এইটো তথ্য আৰু বিৰোধীৰ ফালৰ পৰা এইটো তথ্য। হয়তোবা নাগালেণ্ড চৰকাৰৰ কিবা ভুলৰ বাবে এনেকুৱা হ'ল নেকি। যি কি নহওক, আমাৰ অসম চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু পৰৱৰ্তী দিনত বা অনাগত দিনবোৰত সেইখিনি স্থানেই হওক বা অসমৰ দ্বিতীয় কোনো স্থানেই হওক এনেকুৱা ভয়ংকৰ বানৰ কবলত যাতে নপৰে তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা কৰি ৰাখিব লাগে। আমাৰ এই বানপানীৰ সমস্যা অসমবাসীৰ বাবে কোনো নতুন সমস্যা নহয়, প্ৰতি বছৰে আগৰ পৰাই চলি আছে। ইয়াৰ স্থায়ী সমস্যাৰ সমাধান যাতে চৰকাৰে বিচাৰে বা আমি অসমবাসী পাওঁ, এইখিনি আশা ৰাখি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আজিৰ ভিডিঅ' ইমানখিনিয়ে। আপোনালোকে যদি এই চেনেলটোত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ, জয় আই অসম।